ডেডিকেটেড ফাইটাৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা যি 642টা জুনিয়ৰ মেনেজাৰ এক্সিকিউটিভ আৰু MTSৰ কাৰণে পোষ্ট ওলাইছে। এইকেইটাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে প্ৰথম ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে কৰিব পাৰিব। ইয়াৰ কাৰণে প্ৰথম আপোনালোকে ডেডিকেটেড ফাইটাৰ কৰিডৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব। আৰু সেই ৱেবছাইটটোত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত অলপ তললৈ গ'লে এটা অপশ্যন দেখিব আপোনালোকে টু ৰেজিষ্টাৰ বুলি আছে। আপোনালোকে যোনটো টু ৰেজিষ্টাৰ অপশ্যন আছে টু ৰেজিষ্টাৰ ক্লিক কৰিব। আৰু যেতিয়া টু ৰেজিষ্টাৰ ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে ক্ল'জত ক্লিক কৰিব। আৰু ক্ল'জত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ৰেজিষ্টাৰ কৰা যোনখন ফৰ্ম হয় সেই ফৰ্মখন এনেদৰে আহিব। তো ইয়াত পোষ্ট নেমত আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেই পোষ্টটো আপোনালোকে ইয়াত দিব লাগিব। ইয়াত যিহেতু ভালেমানকেইটা পোষ্ট আছে আপোনালোকৰ, তো মই প্ৰথম পোষ্টকেইটা আপোনালোকক দেখাই দিছোঁ। জুনিয়ৰ মেনেজাৰ ফাইনেন্স, এক্সিকিউটিভ চিভিল, এক্সিকিউটিভ ইলেক্ট্ৰিকেল, এক্সিকিউটিভ ছিগনেল এণ্ড টেলিকমিউনিকেশ্যন, মাল্টি টাস্কিং ষ্টাফ MTS। তো এইকেইটা আপোনালোকে যোনটোতে এপ্লাই কৰিব বিচাৰে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই যিহেতু MTSৰ কাৰণে এপ্লাই কৰিছোঁ সেইকাৰণে মই ইয়াত MTS চিলেক্ট কৰিম। আৰু যেতিয়া আপোনালোকে এই পোষ্টটো চিলেক্ট কৰিব পোষ্ট কোডটো অট'মেটিক আহি যায়। তাৰপিছত আপোনালোকৰ ইয়াত মোবাইল নাম্বাৰটো আপোনালোকে দিব লাগিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত কনফাৰ্ম মোবাইল নাম্বাৰ দিব। তাৰপিছত মোবাইল নাম্বাৰ তাৰপৰা আকৌ যদি এল্টাৰনেট কিবা নাম্বাৰ দিব বিচাৰে সেইটো ইয়াত দি ল'ব পাৰে। তাৰপিছত ইমেইল আইডিটো আপোনালোকে আকৌ ইয়াত এবাৰ দিব লাগিব। আকৌ কনফাৰ্ম ইমেইল এড্ৰেছত আকৌ ইমেইল আইডিটো দিব। আৰু এই সকলোবিলাক দি হোৱাৰ পিছত ইয়াত যোনটো জেনেৰেট OTP অপশ্যন আছে আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব। আৰু যেতিয়াই জেনেৰেট OTPত ক্লিক কৰিব আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহি যাব। তো ইয়াত যোনটো কেপচাৰ আহিছে কেপচাৰটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব। আৰু যেতিয়া আপুনি ছাবমিটত ক্লিক কৰিব তেতিয়া আপোনালোকে ইয়াত দিয়া মোবাইল নাম্বাৰটোত এটা OTP যাব। আৰু সেই OTPটো আপোনালোকে যাবতো এনেদৰে কেপচাৰটো দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত OKত ক্লিক কৰিব। আৰু OKত ক্লিক কৰি আপোনাৰ যোনটো OTP আহিলে সেই OTPটো দি ইয়াত ভেলিডেট OTPত ক্লিক কৰিব। আৰু ভেলিডেট OTPত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। OTP হেজ বিন ভেলিডেট ছাকচেছফুল। ইয়াত OKত ক্লিক কৰিব। আৰু OKত ক্লিক কৰাৰ লগে লগে ইয়াত যোনটো I agree অপশ্যন আছে I agreeত ক্লিক কৰিব। আৰু I agreeত ক্লিক কৰি ইয়াত যোনটো কেপচাৰ আছে সেই কেপচাৰটো দি ইয়াত যোনটো ৰিভেৰিফাই অপশ্যন আছে আপোনালোকে ৰিভেৰিফাইত ক্লিক কৰিব। আৰু যেতিয়া আপুনি ৰিভেৰিফাইত ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ এবাৰ চাই ল'বলৈ আহিছে পোষ্ট নেমত আপোনালোকৰ পোষ্টটো ঠিকে আছে নাই। তাৰপিছত আপোনালোকৰ কেণ্ডিডেট ফুল নেমটো চাবলৈ গৈছে, মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ এই সকলোবিলাক আপোনালোকে ইয়াত টিক কৰি দিব। আৰু টিক কৰি যোনটো ৰিভেৰিফাই অপশ্যন আছে ৰিভেৰিফাইত ক্লিক কৰিব। আৰু যেতিয়া আপুনি ৰিভেৰিফাইত ক্লিক কৰিব আপোনাৰ যোনটো ইয়াত টিক কৰাৰ পিছত ছাবমিটত ক্লিক কৰিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে ওলাব। তো ইয়াত I agree যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আকৌ OKত ক্লিক কৰিব। আৰু OKত ক্লিক কৰি যোনটো ছাবমিটৰ অপশ্যন আছে ছাবমিটত ক্লিক কৰিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ডেডিকেটেড ফাইটাৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেডৰ যোনটো অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেয়া ইয়াত আপোনালোকৰ সম্পূৰ্ণ হৈ যাব। তো ইয়াত আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেইটো আহি গৈছে। আৰু পাছপৰ্টটো আপোনাৰ মেছেজত বা ইমেইলত আপোনালোকে এই দুইটাতে লাভ কৰিব। আৰু আপোনালোকে যেতিয়াই এই ৰেজিষ্টাৰ নাম্বাৰটো পাব তাৰপিছত আপোনালোকৰ 4টা ষ্টেপ ইয়াত থাকে। তো ইয়াত আপোনালোকে এনেদৰে ওলাব। ইয়াত যোনটো গো টু এপ্লিকেশ্যন আছে গো টু এপ্লিকেশ্যনত যাব। আৰু অকণমান দেৰি লোডিং হোৱাৰ পিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে ওলাব। তো ইয়াত দেখিছে প্ৰথম আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, তাৰপিছত কমিউনিকেশ্যন ডিটেইলছ, কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ, তাৰপিছত ডকুমেণ্টছ এণ্ড পে'মেণ্ট। তো এইকেইটা কৰাৰ পিছতে আপোনাৰ যোনটো ইয়াৰ DFCCILৰ 642টা জুনিয়ৰ মেনেজাৰ এক্সিকিউটিভ আৰু MTSৰ পোষ্টৰ অনলাইন এপ্লাই হয় সেয়া আপোনাৰ ইয়াত সম্পূৰ্ণ হৈ যাব।